1 2 3 4 5 6 7 these are natural numbers মৰমৰ পৰীক্ষাৰ্থীসকল চাই থাকিব স্কিপ কাউন্টিং ইয়াৰ অৰ্থটো নিশ্চয় আপোনালোকে জানে স্কিপ কৰা মানে আপোনালোকে স্কিপ শব্দটোৰ লগত আপোনালোক পৰিচিত স্কিপ মানে কি বুজি পায় মাঝে মাঝে কি কৰা হয় বাদ দিয়া হয় বাদ দি এটাৰ পিছত আনেটাৰ পিছত আনেটা এটো বিহেকৈ স্কিপ কাউন্টিংটো বিহেকৈ একদম প্ৰাইমাৰী লেভেলত শিকোৱা হয় যেনে কৈ ধৰক যদি 2 ক স্কিপ কৰা হয় 2 ক যদি স্কিপ কৰে তেতিয়া হলে চাব ইয়াৰ পৰা মই যদি 2 স্কিপ কৰো একৰ পৰা কত আহিব 3 কিমান স্কিপ হল 2 3 ৰ পৰা কিমান আহিব 5 5 ৰ পৰা কিমান আহিব 7 ইয়াক কি বুলি কোৱা হয় 2 ক স্কিপ কৰা বুলি কোৱা হয় ঠিক এনেকৈ যদি ভাবে আপুনি যে 3 ক স্কিপ কৰিব তো 3 ক স্কিপ কৰিলে 3 তাৰ পিছত কি আহিব 6 তাৰ পিছত 9 তাৰ পিছত 12 এনেকৈ আহিব তো মাজৰ যিখিনি সংখ্যা থাকিল সেই সংখ্যাখিনি কি হৈ যাব নোহোৱা হৈ যাব মাজৰ সংখ্যাখিনি নোহোৱা হৈ যোৱা মানেই হল স্কিপিং তো মৰমৰ পৰীক্ষাৰ্থীসকল নিশ্চয় বুজি পাইছে কথাটো গুড ইভিনিং মৰমৰ পৰীক্ষাৰ্থীসকল দাদা বাইদেউসকল আৰু মোৰ বন্ধু বান্ধৱসকল আজি দেখা পাইছে বৰ্ডত ইতিমধ্যে লিখি থৈছো নাম্বাৰছৰ ওপৰত পাৰ্ট 10 ক্লাছটো আজি আগবঢ়াব লৈছো এই ক্লাছটো টপিক হিচাপে কি আনিছো স্কিপ কাউন্টিং এণ্ড গ্ৰুপ কাউন্টিং এই দুটা কিছুমানে হয়তো এই দুটাৰ বিষয়ে নাজানে অতি সহজ আপোনালোকে জানে কিন্তু জানিও নাজানা বিষয় এটা তো আহক আজিৰ ক্লাছটোত আমি আপোনালোকৰ লগত স্কিপ কাউন্টিং আৰু গ্ৰুপ কাউন্টিংৰ ওপৰত ডিসকাস কৰো তো মৰমৰ পৰীক্ষাৰ্থীসকল নিশ্চয় স্কিপ কাউন্টিংটো আপোনালোকৰ নলেজত আহিছে ইতিমধ্যে স্কিপ কৰা মানে জাম্পিং কৰি কৰি আমি কি কৰিব লাগে হিসাব কৰিব লাগে তো আমি যদি 2 ক স্কিপ কৰা হিচাপে লওঁ তেতিয়া আপুনি এটা ষ্টাৰ্টিং নাম্বাৰ ল'ব লাগিব ধৰক মই যদি কওঁ 2 ৰ পৰাই লৈছো 2 ৰ পিছত কি আহিব 4 6 8 এনেকৈ আহি থাকিব যদি 3 ক স্কিপ কৰিব বিচাৰে তেতিয়া হলে ষ্টাৰ্টিং এটা নাম্বাৰ ল'ব লাগিব আপোনালোকে ধৰক 10 লৈছে 10 ৰ পৰা কোন আহিব 13 তাৰ পিছত 15 তাৰ পিছত 18 এনেকৈ আহি থাকিব ঠিক এনেকৈ যদি 12 স্কিপ কৰে কৰ পৰা কৰিব ধৰক 10 ৰ পৰা কৈছো 10 তাৰ পিছত 22 তাৰ পিছত 34 এনেকৈ আহি থাকিব তো এই মাজৰ যিবিলাক সংখ্যা হেৰাই গল দিজ আৰ স্কিপিং তো স্কিপ কৰি কৰি আমি সংখ্যা যিবিলাক লিখো এইবিলাক এটা এটা কি হৈ গল এটা সংখ্যা শ্ৰেণী আমি পাই গলো এটা সংখ্যা শ্ৰেণী পাই গলো এই সংখ্যা শ্ৰেণীৰ ওপৰত কিছু কথা কো আহিব যিবিলাক আপোনালোকৰ লগত মই শেয়াৰ কৰিম আৰু ইয়াৰ পৰা কি ধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰ ওপৰতো আলোচনা কৰিম তো স্কিপ কাউন্টিংটো আমি বিশেষকৈ ঊৰ্ধ্বমুখী অধমুখী দুইটা হ'ব পাৰে কথাটো আপোনালোকে মন কৰিব লাগিব যেনেকৈ এটো 2 ৰ কি কৰিছো স্কিপ কৰিছো 2 ক স্কিপ কৰি গৈছো এটো 3 ক স্কিপ কৰি গৈছো এটো 12 ক স্কিপ কৰি গৈছো ঠিক এনেকৈ এটো কি হৈছে আপগ্ৰেড হৈছে অৰ্থাৎ ঊৰ্ধ্বক্ৰম হৈছে কেতিয়াবা অধক্ৰম হ'ব পাৰে যেনেকৈ ধৰক এটা 20 ৰ পৰা 15 10 তাৰ পিছত 5 তাৰ পিছত 0 -5 এনেকৈ স্কিপ হ'ব পাৰে দিজ আৰ ডিসেন্ডিং অৰ্ডাৰ যদি কি হয় যে ওপৰৰ পৰা তললৈ যাব বিচাৰে তেতিয়া হলে এটো স্কিপিং বুলিয়ে কোৱা হ'ব কিন্তু এটো কি হল কিমান স্কিপিং হৈছে বুলি ক'ব তেতিয়া -5 স্কিপ হৈছে প্ৰতিটোৰ পৰা -5 স্কিপ হৈছে তো কথাটো আপোনালোকৰ ক্লিয়াৰ হল যে স্কিপটো কেনেকৈ হ'ব পাৰে ঊৰ্ধ্বমুখী হ'ব পাৰে অধমুখী হ'ব পাৰে তো এই স্কিপৰ ওপৰত কিছু কথা আপোনালোকে আৰু জানিব লাগিব তাৰ পিছত ইয়াৰ পৰা আৰু বহু কথা আছে জানিবলগীয়া তো আহক মই এনে এটা সংখ্যা লৈছো ধৰক 2 3 5 6 2 3 6 6 2 3 6 7 6 7 6 তাৰ পিছত মই দুটা খালি ঠাই দিছো তেতিয়া হলে ইয়াত যেটো স্কিপ হৈছে সেই স্কিপ হোৱাৰ ফলত আপুনি যদি তিনিটা বা দুটা চাই সোৱাৰ পিছত তাৰ পিছত আপুনি ধৰিব লাগিব এটোই হল আপোনাৰ কি জানিব লগা তো আহক প্ৰথমতে 2 3 5 6 ইয়াত কি আছিল 5 টো চাব 5 টো চেঞ্জ হৈ আছে বাকি চেঞ্জ হোৱা নাই 2 3 5 6 2 3 6 6 2 3 7 6 তো কি আহিব 2 3 8 6 2 3 9 6 তো দেখা পাইছে এটো 5 6 আছিল 6 6 হল 7 6 হল কিমান কৈ বাঢ়ি আছে 10 কৈ স্কিপ হৈ আছে তো দিজ আৰ স্কিপিং তো মৰমৰ পৰীক্ষাৰ্থীসকল স্কিপ কৰাটো
দুই বিভিন্ন ধৰণ হ'ব পাৰে মই কৈছোঁ যে ঊৰ্ধ্বক্ৰম হ'ব পাৰে অধক্ৰম হ'ব পাৰে তো স্কিপৰ ওপৰত কিছু বিশেষ কথা আপোনালোকে নাজানিলে নহ'ব সেই কথাবিলাক কেনেকুৱা মই দেখাইছোঁ আপোনালোকক ধৰক অলপ বিস্তাৰিতভাৱে যদি আলোচনা কৰোঁ মই ধৰক কি লৈছিলোঁ যে 2 7 12 এনেকৈ গৈছে এইটো এটা সংখ্যা শ্ৰেণী দেই এই সংখ্যা শ্ৰেণীটোৰ কি হৈছে কিছু সংখ্যা স্কিপ হৈছে কি স্কিপ হৈছে চাব আপুনি 2 ৰ পৰা 7 7 ৰ পৰা 12 সেম নাম্বাৰ স্কিপ হৈছে কিমান 5 2 ৰ পৰা 7 5 বাঢ়িছে 7 ৰ পৰা 12 5 বাঢ়িছে 12 ৰ পৰা ধৰক 17 কিমান বাঢ়িছে 5 বাঢ়িছে তো এটো 5 ৰ স্কিপিং বুলি কোৱা হ'ব তো এই 5 ৰ স্কিপিং কৰি যেটো আমি সংখ্যা শ্ৰেণী পালো এই সংখ্যা শ্ৰেণীটোৰ ওপৰত আমাৰ কিছু কথা জানিব লগা আছে সেই কথাখিনি আমাৰ প্ৰয়োজন হ'ব পৰীক্ষাত আহি থাকে কম্পিটিটিভ এক্সাম বিলাকত এনেকুৱা সংখ্যা শ্ৰেণীৰ ওপৰত বিভিন্ন প্ৰশ্ন সোধে তো ইয়াৰ ওপৰত আমি কিছু কথা জানিব লাগিব মিন্স প্ৰথমতে জানিব লাগিব যে কিমান ডিফাৰেন্স হৈছে প্ৰতিটো সংখ্যা যে বাঢ়িছে কিমান ডিফাৰেন্স হৈছে ডি এটা আখৰটোৰ বিষয়ে আপোনালোকে জানিব লাগিব ডিফাৰেন্স তো ডিফাৰেন্সটো চাব যদি সমানকৈ ডিফাৰেন্স হয় তেতিয়া হলে চাব আপুনি যে দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাস কৰি দিব t2 - t1 t2 কিমান 7 - 2 = 5 তো এটো 5 যে স্কিপ হৈছে কথাটো আমি ধৰিব পাৰিছো আৰু সেই স্কিপ হোৱা সংখ্যাটো কি আখৰে লিখিছো মই ডি আখৰে লিখিছো তাৰ পিছত আহক যে প্ৰথম যেটো ডিজিট আছে সংখ্যা আছে প্ৰথম যেটো সংখ্যা লিখিছিলো সেই সংখ্যাটো প্ৰথম পদ এটো আসলতে t1 বা t বুলি লিখা হয় a বুলি লিখিছো দেই এটো a বুলি লিখিছো মই a হল 2 তো d মানে ডিফারেন্স এটো আসলে কমন ডিফারেন্স সাধারণ অন্তর a হল প্রথম পদ তেতিয়া হলে এইটো সংখ্যা শ্ৰেণীৰ পৰা যদি আপোনাক খুদে যে এইটো সংখ্যা শ্ৰেণীৰ পৰা 15তম পদটো কি হ'ব সেম যদি 5 স্কিপ হৈ থাকে তেতিয়া 15 নম্বৰ যায় কোন হ'ব তেতিয়া আপুনি যদি মুখে মুখে এনেকৈ হিসাব কৰি যাই থাকিব বিচাৰে তেতিয়া হলে আপোনাৰ কি লাগিব নিশ্চয় সময় গুছি যাব তো আহক বন্ধুসকল তো ইয়াৰ বাবে আমি কি কৰিম কিছু কথা জানিম তো কথাবিলাক হল এটা চেপ্টাৰ আছে যাক আমি সমান্তৰ প্ৰগতি বুলি কওঁ এপি সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছন সেই চেপ্টাৰটোত এই স্কিপিংৰ ওপৰত বহু কথা আছে তো স্কিপিংৰ ওপৰত যদি কোনো প্ৰশ্ন আহে তেতিয়া হলে ইয়াৰ পৰা নলেজ আপোনালোকৰ লাগিব তো আহক মই এটা সংখ্যা শ্ৰেণী লৈছো সংখ্যা শ্ৰেণীৰ টাৰ্ম বিলাক মই এনেকৈ কৈছো যে a1 a2 a3 a4 এনেকৈ স্কিপিং হৈ আছে মাজে মাজে ধৰক নাই মই স্কিপিং হোৱাৰ পিছত বাকি সংখ্যাবিলাক লিখিছো তো ইয়াত মই প্ৰথম পদটোক বুলি কি বুলি কৈছো a বুলি কৈছো a1 আৰু যেটো d কমন ডিফাৰেন্স এটো কি কেনেকৈ ওলাব পাৰিব a2 - a1 বা a3 - a2 যিকোনো দ্বিতীয়টোৰ পৰা প্ৰথমটো সদায় মাইনাস কৰিব তৃতীয়টোৰ পৰা দ্বিতীয়টো মাইনাস কৰিব এনেকৈ মাইনাস কৰিলে কমন ডিফাৰেন্স বিলাক পাই যাব আৰু কমন ডিফাৰেন্স একে থাকিব লাগিব তো আহক a পাই গলো d পাই গলো তো ইয়াত যদি a1 ৰ পৰা a2 লৈ যাম a2 লৈ যাম তেতিয়া চাব a2 লৈ যেতিয়া যাম এটা a লাগিব এটা a মান প্ৰথম পদটো আহিব তাৰ লগত কি যোগ হ'ব এটা d যোগ হ'ব a2 টাৰ্মটো যেতিয়া যাম কি হ'ব প্ৰথম পদৰ লগত কিমান বাঢ়িছে তাক কি বুলি কয় d বুলি কয় তো a2 পদটো যোৱাৰ লগে লগে a + এটা d আহিল যেতিয়া আমি a3 পদত যাব 3 নম্বৰ পদটোত যাব তেতিয়া চাব এটা d দুটা d ডিফাৰেন্স কেইটা আহিল দুটা আহিল সো কি লিখিব ইয়াৰ লগত দুটা d যোগ কৰি দিব 2d যদি 4 নম্বৰ পদত যেতিয়া যাব a + কি কব 3d এনেকৈ যাই থাকক তো চাব 2 নম্বৰ পদটোত d কেইটা লাগে ডিফাৰেন্স কেইটা আহে এটা যোগ হয় 3 নম্বৰ পদটো যেতিয়া যাব d কেইটা লাগিব দুটা 4 নম্বৰ পদটোত যেতিয়া যাব d কেইটা লাগিব তিনিটা তো ইয়াৰ পৰা কি বুজি পালে যে টাৰ্ম অৰ্থাৎ পদৰ যেটো সংখ্যা সেই সংখ্যাতকৈ d কি লাগে এটা কম লাগে পদৰ সংখ্যাতকৈ d এটা কম লাগে এতিয়া যদি ধৰক nth টাৰ্ম বুলি কওঁ এটো কিমান নম্বৰ পদ মই কৈছো n নম্বৰ পদ নাজানো পদটো কিমান নম্বৰ তো n নম্বৰ বুলি যদি কওঁ তেতিয়া হলে a + কিমান d হ'ব ক'ব পাৰিবনে আপোনালোকে a + কিমান d হ'ব তো ইয়াৰ পৰা যদি লক্ষ্য কৰে দুটা থাকিলে পদৰ সংখ্যা যদি 2 d লাগে এটা 3 হলে দুটা 4 হলে তিনিটা তো n যদি হয় ইয়াৰ পৰা 1 কমাইছে কমাই 3 পাইছে n ৰ পৰা 1 কমাই দিয়ক n ৰ পৰা 1 কমালে কি হ'ব n - 1 * d তো এটো এটা কি হৈ গল এটা ৰিলেচন আহি গল
এটা ৰিলেশ্যন আহি গ'ল এই ৰিলেশ্যনটো খুবেই ইম্পৰ্টেণ্ট এনেকুৱা স্কিপিং কাউণ্টিঙৰ ওপৰত যদি কোনো প্ৰশ্ন সোধে তো এই ৰিলেশ্যনটো আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব তো আহক যে এ এন মানে কি বুজাইছোঁ মই এ এন মানে এটা ধৰক 2 4 6 8 এনেকৈ গৈ আছে গৈ যাই যাই শেষ হোৱা নাই ক'ৰবাত আছে যদি আপোনাক সোধে ইয়াত 51 নম্বৰটো কি হ'ব সেই 51টো মই কি বুলি কৈছোঁ এন বুলি কৈছোঁ তাৰ মানে আল্টিমেটলি ইয়াত কি বুজাব nth টাৰ্ম মিন্স দ্য লাষ্ট টাৰ্ম অৰ দ্য nth টাৰ্ম এনেকৈ বুজিব লাগিব তো আমাক যেটো ওলাব দিব হেতু হল an a মানে কি ফাৰ্স্ট টাৰ্ম a1 ক কি আখৰে লিখে a ৰে লিখে n মানে নাম্বাৰ অফ টাৰ্ম যে এই সংখ্যা শ্ৰেণীটোত কেইটা সংখ্যা আছে হেতু কয় নাম্বাৰ অফ টাৰ্ম কেতিয়াবা আমাক এটো সুধিব পাৰে যে এটা স্কিপিং কৰি এটা কি দিলে সংখ্যা শ্ৰেণী দিলে দিকেনে সুধিলে যে এই সংখ্যা শ্ৰেণীটোত কিমানটা পদ আছে তো তেতিয়া আমি n ওলাব লাগিব তাৰ পিছত d টো বুজিয়ে পালে কমন ডিফাৰেন্স যেটো ডিফাৰেন্স হয় তো এই কথাখিনিৰ ওপৰত যদি আপুনি এটা সংখ্যা শ্ৰেণী চাই মই এটা উদাহৰণ দিব বিচাৰিছো তো চাব কিমান ইজি একদম সহজ যেটো বহুত টান প্ৰশ্ন এটা ইমান সহজ কৰিব পাৰি যেনেকৈ ধৰক 2 7 তাৰ পিছত 12 তাৰ পিছত 17 মই আগতে লিখা সংখ্যা শ্ৰেণীটো লিখিছো তো এইটো সংখ্যা শ্ৰেণীৰ পৰা আপোনাক খুদিলে যে 10 নং পদটো কি হ'ব 10 নং পদটো কি হ'ব আপোনাক খুদিলে তো আপুনি যদি হিসাব কৰি যাই থাকে নিশ্চয় 10 নম্বৰটো পাই যাব কিন্তু যদি আপোনাক খুদে 50 নং পদটো কি হ'ব তেতিয়া কিন্তু দিগদাৰ পাব তো তেতিয়া কি কৰিব আপুনি এই মাত্ৰ আলোচনা কৰা কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰিব তো আহক মই কি ক'ব বিচাৰিছো ইয়াত a কিমান হল চাই লব a কিমান হল 2 d কিমান হল কিমান কৈ বাঢ়িছে চাব আপুনি হাতৰ পৰা 2 গলে 5 কৈ বাঢ়িছে ডিফাৰেন্স বিলাক সব 5 আছে নে নিশ্চয় আছে তাৰ পিছত আমাক খুদিছে কি 10 নম্বৰ পদ 10 নম্বৰ পদক কি কিহেৰে লিখিম আমি a10 এতিয়া a10 ৰ সূত্ৰটো মনত থাকিবনে আপোনালোকৰ অলপ আগতে কৈছিলো a3 বুলি ক'লে a + 2d a4 ক'লে a + 3d এটা কৈ কমে তো 10 নম্বৰ পদ যেতিয়া ক'ব a + কিমান আহিব 9d আহিব নিশ্চয় ধৰিব পাৰিলে কথাটো তো বহাই দিয়ক a ৰ মান কিমান 2 + 9 * d ৰ মান কিমান 5 তো 2 + 9 5 jar 45 + 2 47 তো 10th টার্ম ইজ কি হ'ব ইয়াত যায় 47 হ'ব তো নিশ্চয়কৈ আপোনালোকে কথাটো স্পষ্টকৈ বুজি পালে বন্ধুসকল যে এটা সংখ্যা শ্ৰেণী দি স্কিপ কৰি দিব দেই স্কিপ কৰি দি হঠাৎকৈ সুধিব অমুকটো কি হ'ব তেতিয়া হলে কি এপ্লাই কৰিব এইটো সূত্ৰ এপ্লাই কৰিব যদি আপোনাক 50 নম্বৰ পদ ওলাব দিয়ে কি লিখিব a50 কেনেকৈ ওলাব a + 49d লগাই দিব a50 50 নম্বৰ পদ আপোনাক বিচাৰিছে কি ক'ব a + 49d d মানে কমন ডিফাৰেন্সটো কৰ পৰা আহিব কিমান কৈ বাঢ়িছে বা কিমান কৈ কমিছে সেই কথাটো তাৰ পৰা আহিব a means ফাৰ্স্ট টাৰ্ম এটো দিয়া থাকিব কোৱেশ্যনত তো আপোনালোকৰ মাত্ৰ d টো কিমান হেতু বিচাৰিব লাগিব a টো দিয়াই থাকিব মাত্ৰ ৰিলেশ্যন খিনিত যদি বহাই হিসাবটো কৰি দিয়ে তৎক্ষণাত উত্তৰটো পাই যাব তো মৰমৰ বন্ধুসকল নিশ্চয় বুজি পালে যে যদি স্কিপিং কৰা এটা নাম্বাৰ সিৰিজত যদি আপোনাক মাজত স্কিপ হোৱা সংখ্যা এটা ওলাব দিয়া হয় তেতিয়া হলে নিশ্চয় আপোনালোকে এনেকৈ ওলাব পাৰিব তাৰ পিছত আহক আৰু এটা মই এক্সাম্পল দিছো মানে ধৰা কেনেকৈ 2 5 8 11 এনেকৈ গ'ল চাব 2 5 8 11 এনেকৈ গ'ল যোৱাৰ পিছত আপোনাক খুদিলে যে লাষ্টত ধৰক মই এটা কি দি দিলো 33 দি দিছো ধৰক 33 দিছো 2 5 8 11 এনেকৈ 33 লৈ গৈছে তো এই সংখ্যা শ্ৰেণীটোত কেইটা সংখ্যা আছে যদি আপোনাক খুদা হয় তেতিয়া আপুনি কি ক'ব তো চাব তেতিয়া আপুনি লাষ্ট যেটো টাৰ্ম হ'ব সেই টাৰ্মটো কি লিখিব an মই অলপ আগতে ক'লো যে an কাক ধৰি ল'ব লাষ্ট টাৰ্ম যেটো হেতু কি ক'ব an তো an ৰ মান 33 an ৰ ডেফিনেশনটো কি পালে এতিয়াই যে a + n - 1 * d = 33 এতিয়া চাব a ৰ মান কিমান আছে 5 2 আছে প্লাস n ৰ মান নিশ্চয় নাই ইনটু d ৰ মান কিমান আছে d ৰ মান চাব 5 ৰ পৰা 2 গলে কিমান থাকিব 3 ইকুৱেল টু ইফালে 33 তো হক n - 1 * 3 থাকক এই 2 হিফালে যায় কি হ'ব মাইনাস হ'ব তো 33 - 2 that means 31 তো n - 1 ইকুৱেল টু
31 এই 3 যায় কি হ'ব ডিভাইড হ'ব তো ইয়াত এটা কথা লক্ষ্য কৰিব 3 31 ত ডিভিজিবল নহয় জানে আপোনালোকে 3 যদি 31 ত ডিভিজিবল নহয় তো এটো কি হৈ যাব ডেসিমেল ফ্ৰ্যাকচনত আহি যাব যদি ডেসিমেল ফ্ৰ্যাকচনত আহি যায় n ৰ মান কি ওলাই যাব ডেসিমেল ফ্ৰ্যাকচনত আহি যাব যদি n ৰ মান ডেসিমেল ফ্ৰ্যাকচনত আহি যায় n ৰ মান সদায় কি হ'ব লাগিব এটা পূৰ্ণ সংখ্যা হ'ব লাগিব ডেসিমেল ফ্ৰ্যাকচন বা কোনো ফ্ৰ্যাকচনে নচলিব বা নেগেটিভ ইন্টিজাৰো নচলিব তো n ৰ মান কি হ'ব লাগিব মনত ৰাখিব নেগেটিভ ইন্টিজাৰো নচলিব যদি উদাহৰণ হিচাপে মই যদি আপোনাক কওঁ যে আপোনালোক ইয়াত কেইজন আছে তেতিয়া ক'বনে -10 জন আছো তো কোনো এটা সংখ্যা বুজাবলৈ কিছু পৰিমাণ বুজাবলৈ কেতিয়াও নেগেটিভ ইন্টিজাৰ ব্যৱহাৰ কৰা নহয় কথাটো জানে তো n ৰ মান ইয়াত কি আহি আছে ডেসিমেল ফ্ৰ্যাকচনত আহি আছে ডেসিমেল ফ্ৰ্যাকচনত আহাৰ লগে লগে ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব এটো হল শৰ্ত কোনো এটা সংখ্যা শ্ৰেণীৰ কিমানটা টাৰ্ম আছে সেই n ৰ মান কি হ'ব লাগিব মনত ৰাখিব কি হ'ব লাগিব ধনাত্মক অখণ্ড সংখ্যা দ্যাট মিন্স পূৰ্ণ সংখ্যা বুলি ক'ব পাৰে তো পূৰ্ণ সংখ্যা হ'ব লাগিব তো ইয়াত দেখ যেহেতু ডেসিমেল ফ্ৰ্যাকচন আহি আছে তো ইয়াত 33 নহব সাগে কি হ'ব 33 নহব তো ইয়াত যদি মই 35 দি দিও তেতিয়া হলে হৈ যাব নিশ্চয় চাব ইয়াত 33 দিয়াৰ লগে লগে কি অসুবিধাত পৰিছিল নিশ্চয় আপোনালোকে দেখা পাইছে এইটো বুজি পালে ইয়াতো এটা আপোনালোকে কি হল ইয়াতো এটা বস্তু শিকিলে যে n ৰ মান কি হ'ব লাগে ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব তো আহক যদি 35 লয় তেতিয়া হিসাবটো যদি আপুনি চেঞ্জ কৰি দিয়ে পাই যাব যে কিমানটা টাৰ্ম আছে ওলাই যাব চাব যে ইয়াত 35 ভৰাই দিয়ক ইয়াত 35 থাকিব এই 2 যায় 35 ৰ পৰা মাইনাস হ'ব তো 35 ৰ 2 গলে কিমান থাকিব 33 থাকিব এই 3 যায় কি হ'ব ইয়াত 2 লৈ গৈছে নহয় নহয় ইয়াত দিব নালাগে ইয়াত দিয়ক 35 এই 2 হিফালে লৈ যোৱাক -2 তাৰ পিছত n-1 ৰাখি দিয়ক 35 ৰ পৰা 2 গলে 33 এই 3 যায় কি হ'ব ডিভাইড হ'ব 3 33 11 টাইম n = 12 তো দেখা পালে যে 2 5 8 11 up to 35 ইয়াত কেইটা সংখ্যা থাকিব 12টা সংখ্যা থাকিব এটো সংখ্যা শ্ৰেণীত 12টা সংখ্যা থাকিব তো এনেকুৱা প্ৰশ্নটো হ'ব পাৰে যে এটা স্কিপিং আপোনাৰ সিরিজ এটা দি দিলে স্কিপিং কৰি সিরিজ এটা দি দিলে দি কলে যে হাউ মেনি টার্মস ইন দিস সিরিজ দেন ইউ উইল গেট the answer by following this rule তো মৰমৰ পৰীক্ষাৰ্থীসকল কথাটো নিশ্চয় বুজি পালে ইয়াৰ ওপৰত মই প্ৰশ্ন আনিম আপোনালোকৰ মাজত ইয়াৰ মাজত যেতিয়া প্ৰশ্ন আনিম যে কেনেকৈ কি ওলাই তেতিয়া হলে আপোনালোকে বস্তুটো আপোনালোকৰ ক্লিয়াৰ হ'ব কিছু সাইকোলজিক্যালিও কথাবিলাক ধৰিব লাগিব তো মৰমৰ বন্ধুসকল ইয়াৰ পিছত মই যেহেতু স্কিপ কাউন্টিংটো আপোনালোকে বুজি পালে অতি সহজ এটা বিষয় ইয়াত বিশেষ ক'বলগীয়া নাই কি কৰা হয় যে ডাঙৰ সংখ্যা কি কৰা হয় মাজত চেঞ্জ কৰি দিয়া হয় ধৰক আপোনাক যদি ডাঙৰ সংখ্যা দিয়ে 2 5 3 6 9 1 এটা দিলে তাৰ পিছত 2 5 4 6 9 1 আৰু এটা দিলে তাৰ পিছত 2 5 5 6 9 1 আৰু এটা দিলে নেক্সট আপোনাক এটা খুদিব কি হ'ব তো এনেকুৱা ডাঙৰ সংখ্যা দি কিমান স্কিপিং হৈছে বুলি খুদিলে আপুনি উত্তৰটো নিশ্চয় দিব পাৰিব তো চাব 2 5 2 5 3 4 হৈছে তো এটো চেঞ্জ হল বাকি 691 ঠিকে আছে চাব 691 691 25 25 ঠিকে আছে কি চেঞ্জ হল আপোনাৰ 5 তো 3 4 5 তাৰ পিছতো নিশ্চয় কি আহিব 6 আহিব 2 5 6 আৰু এটা 691 এনেকুৱা আহিব তো এইবিলাকক কি কোৱা হ'ব স্কিপ কাউন্টিং বুলি কোৱা হ'ব তো স্কিপ কাউন্টিং কৰি আমি কি কৰিব পাৰো কিছুমান তথ্যৰ আমি বৰ্ণনা কৰিব পাৰো যেনেকৈ কোনো সংখ্যা শ্ৰেণীৰ পৰা হঠাৎকৈ মাজত এটা স্কিপ কৰি যদি ওলাব দিয়া হয় নিশ্চয় পাৰিব সংখ্যা শ্ৰেণীটোৰ শেষত কোন হ'ব ওলাব পাৰিব যদি কোৱা হয় 3 নম্বৰত কোন হ'ব ওলাব পাৰিব তো এই সংখ্যা শ্ৰেণীবিলাকৰ ওপৰত আমি কি কৰিম কিছু প্ৰশ্ন আনিম এই প্ৰশ্নবিলাক কিন্তু এটা বস্তু মন কৰিব এটা বস্তু কি থাকিব যে ডিফাৰেন্স বিলাক একেই থাকিব স্কিপ কৰোতে সদায় যদি 2 এৰে স্কিপ কৰে চাব ডিফাৰেন্স একেই আছে 3 এৰে স্কিপ কৰিলে ডিফাৰেন্স একেই আছে তো ডিফাৰেন্স বিলাক একেই থাকিব যদি ডিফাৰেন্স বিলাক একেই থাকে তেতিয়া হলে মই আগতে উল্লেখ কৰা যেটো সূত্ৰ an = a + n - 1 * d মই আকৌ ৰিপিট কৰিছো যে an = a + n - 1 * d ইয়াত কেইটা টাৰ্মস আছে এটা an এটা a এটা n এটা d এটা দুটা তিনটা চাৰিটা তো চাৰিটা কি আছে ইয়াত ৰাশি ব্যৱহাৰ হৈছে তো এই চাৰিটা ৰাশিৰ অৰ্থবিলাক আপোনালোকে জানিব লাগিব an means এটা সংখ্যা শ্ৰেণীৰ
এনতম পদটো অৰ্থাৎ যদি কয় যে আপুনি এনতম পদটো মানে শেষৰ পদটো তেতিয়াও ভুল নহ'ব তাৰপিছত এই মানে কি ক'ব প্ৰথম পদটো এ বুলি ক'ব এন মানে পদৰ সংখ্যা কেইটা পদ আছে ডি মানে সিহঁতৰ মাজত কিমান ডিফাৰেন্স হৈছে স্কিপ কিমানকৈ হৈছে তো এই যদি এই কথাটো আপোনালোকৰ মনত থাকে ইয়াৰ পৰা কি উত্তৰ দিব পাৰিব যদি সুধে ডিফাৰেন্স কিমান হৈছে এটো ডি ওলাই যাব যদি সুধে পদ কেইটা আছে এন ওলাই যাব যদি সুধে অমুক নম্বৰ পদটো কি তেতিয়া হলে a10 a5 a6 যিকোনো এটা যেটো সুধিব এটো উত্তৰ দিব পাৰিব তো আহক ইয়াৰ পিছত কি কৰিম ইয়াৰ ওপৰত কিছু প্ৰশ্ন আলোচনা কৰিম তো এইটো আলোচনা কৰাৰ আগতে মই নেক্সট আৰু এটা টপিকস লৈছিলো গ্ৰুপ কাউন্টিং তো গ্ৰুপ কাউন্টিংৰ ওপৰত অলপ ডিসকাস কৰিম তো মৰমৰ শিক্ষাৰ্থীসকল গ্ৰুপ কাউন্টিং মই অলপ ইয়াৰ ওপৰত অলপ আলোচনা কৰিব বিচাৰিছো গ্ৰুপ কাউন্টিং টু হল যে কিছুমান দলগতভাৱে হিসাব কৰা কিছুমান গ্ৰুপ এটো গ্ৰুপত কিমানজন হেতু গ্ৰুপত কিমানজন এটো গ্ৰুপত কিমানজন মুঠ কিমানজন হল these are group counting তো চাব মই ইয়াত বোৰ্ডত অলৰেডি কিছুমান গ্ৰুপ মই লিখি থৈ দিছো এটো গ্ৰুপ ধৰক 1 নম্বৰ গ্ৰুপ এটো 2 নম্বৰ গ্ৰুপ এটো 3 নম্বৰ গ্ৰুপ তিনিটা গ্ৰুপ আছে প্ৰতি গ্ৰুপত মেম্বাৰ কিমান আছে ইয়াত কিমান আছে 5 জন ইয়াত কিমান আছে 5 জন ইয়াত কিমান আছে 5 জন তো গ্ৰুপ কেইটা তিনিটা প্ৰতি গ্ৰুপত কিমান কৈ আছে 5 জন কৈ তো 3 5 জাৰ 15 তো কিমানটা মুঠ মেম্বাৰ হৈ গল 15টা মেম্বাৰ হৈ গল তো এই কথাবিলাক যদি সেম নাম্বাৰ হয় তেতিয়া হলে আমি কি কৰিব পাৰো অতি সহজত কাউন্টিংটো কৰিব পাৰো কেতিয়াবা কি হ'ব যে এটা মেম্বাৰৰ কাৰণে পাৰ্টিকুলাৰ এটা নাম্বাৰ ধৰি দিব কোনবা এটা গ্ৰুপত 4টা মেম্বাৰ দি দিব এটা মেম্বাৰৰ কাৰণে পাৰ্টিকুলাৰ নাম্বাৰ দি দিব ধৰক এটা মেম্বাৰে যদি 300 বুজায় তেতিয়া হলে ইয়াত 5টা মেম্বাৰ ইয়াত 4টা মেম্বাৰ ইয়াত 2টা মেম্বাৰ দি দিব দি ক'ব মুঠ কিমান আছে সংখ্যা কিমান হ'ব তেতিয়া হলে আপোনালোকে সেই কথাবিলাক তেতিয়া চিন্তা কৰিব লাগিব আৰু এনেকুৱা প্ৰশ্ন আপোনালোকে নিশ্চয় যদি কম্পিটিটিভ এক্সাম দিছিলে তেতিয়া হলে এনেকুৱা প্ৰশ্ন নিশ্চয় পাইছে আপোনালোকে এনেকুৱা প্ৰশ্ন নিশ্চিতভাৱে কোৱেশ্চন পেপাৰটো থাকিব তো আৰু এটা উদাহৰণ মই দিছো এটো বুজি পালে কথাটো আৰামছে যে গ্ৰুপ কাউন্টিংটো ইয়াত সিমিলাৰ আছিল কাৰণে কি কৰি দিলো এটা দুটা তিনিটা সো 5 5 5 3 5 জাৰ 15 এনেকুৱাকৈ হিচাপবিলাক কৰা হয় তাৰ পিছত আহিব আৰু এটা উদাহৰণ দিছো এটো কোনবা এটা এক্সামত আহা মই দেখা পাইছিলো তো চাব ইয়াত মই এটা পিকচাৰ দিছো যত কেইটা ভাগ কৰিছো 4টা ইয়াত কেইটা ভাগ কৰিছো 3টা ইয়াত কেইটা ভাগ কৰিছো 2টা সো দিজ আৰ গ্ৰুপ বাট নট সিমিলাৰ একে নহয় এই গ্ৰুপ এইবিলাকো গ্ৰুপ কিন্তু প্ৰত্যেকটো গ্ৰুপত কি আছে বেলেগ বেলেগ সদস্য আছে তো চাব ইয়াত এটা কন্ডিশন লগাই দিছে যদি এইটো পিকচাৰে 800 বুজায় তেন্তে গ্ৰুপ কাউন্টিং কিমান হ'ব আপোনাক সুধিছে তো চাব ইয়াত কেইটা মেম্বাৰ কেইটা ঘৰ আছে দেখা পাইছে আপোনালোকে কেইটা আছে 4টা তো 4টাত কিমান হৈছে 800 তো 4টাত যদি 800 হয় এটা গ্ৰুপত কিমান হ'ব নিশ্চয় 200 হ'ব সো এটো 1 2 3 4 5 6 7 8 9 কেইটা হল মুঠ এটা ঘৰত যদি 200 হয় মুঠ ঘৰ কেইটা হল 9টা সো কি লিখিব যে 9 into 200 equal to 1800 তো ইয়াৰ সামেশন কি হৈ গল 1800 তো ধুনিয়াকৈ কথাটো বুজি পালে যে যদি গ্ৰুপ বিলাকত মেম্বাৰ বিলাক কম বেছি কৈ থাকে তেতিয়া হলে এটা ইন্ডিকেট কৰা থাকিব আপোনাৰ যে এটা মেম্বাৰৰ কাৰণে কিমান ধৰা হৈছে তো এটা মেম্বাৰৰ কাৰণে যদি ইমান ধৰা হয় তেতিয়া হলে ইয়াৰ মুঠ কাউন্টিং কিমান হ'ব নিশ্চয় কথাবিলাক আপোনালোকে কোনবাই কৈ দিয়াৰ প্ৰয়োজন নাই পিকচাৰ চাই এইবিলাক প্ৰশ্নৰ উত্তৰ আপোনালোকৰ কেতিয়াও ভুল নহব বুলি মোৰ দৃঢ় বিশ্বাস তো ইয়াৰ পিছত মই আৰু এটা পিকচাৰ মই দেখাব বিচাৰিছো ধৰক যদি এনেকৈ সাৰ্কেল দি দিয়া হয় ধৰক ইয়াত এটা সাৰ্কেল দিয়া হৈছে তাৰ পিছত ইয়াত কি কৰা হৈছে এই সাৰ্কেলটোক ধৰক এনেকুৱাকৈ এটো উঠাই দিয়া হৈছে তাৰ পিছত ধৰক ইয়াত কি কৰা হৈছে এই সাৰ্কেলটোক অৰ্ধ কৰি দিয়া হৈছে সেম তো যদি আপোনাক এই তিনিটাৰ যোগফল যদি উলাব দিয়ে এই তিনিটাৰ তেতিয়া হলে আপোনাক এটা ইন্ডিকেট কৰি দিব লাগিব যে সাৰ্কেলটোৱে কিমান বুজাইছে যদি কয় যদি আপোনাক এই সাৰ্কেলটোৱে যদি আপোনাক 100 বুজায় 100 তেন্তে ইয়াৰ কাউন্টিং ভ্যালু কিমান হ'ব তো এই গ্ৰুপ কাউন্টিং ভ্যালু কিমান হ'ব তো এই ক্ষেত্ৰত আপুনি কেনেকৈ হিসাব কৰিব চাব যদি 100 হয় 100 হলে এটোত কিমান আছে 100 ইয়াত চাব এটা সাৰ্কুলক যদি আপুনি কি কৰে এটা সমতলত আয়তি স্থানাঙ্ক প্ৰণালী বুলি ভাবে তেতিয়া হলে কেইটা পাৰ্ট ওলাই 4টা পাৰ্ট ওলাই তো এই 4টা পাৰ্টৰ পৰা ইয়াত চাব কেইটা পাৰ্ট আছে নিশ্চয় 2টা পাৰ্ট 3টা পাৰ্ট আছে
তো ইয়াত কেইটা পাৰ্ট আছে 4টা তো পাৰ পাৰ্টত কিমান পৰিল 25 কৈ পৰিল তো ইয়াত 3টা 25 আছে 3টা 25 তো ইয়াত তাক আছে 100 ইয়াত 3টা 25 আছে 75 ইয়াত চাব অৰ্ধ হৈছে অৰ্ধ হলে 25 আৰু 25 কিমান হ'ব 25 50 তো চাব ৰিজাল্ট বিলাক এতিয়া যোগ কৰি দিও 50 তো এটা হল 100 এটা হল 75 এটা হল 50 কাউন্টিং কৰি দিও তো 100 প্লাস 50 150 ইয়াৰ পৰা 50 লৈ হক 225 তো কারেক্ট आंसर কিমান আহি যাব 225 একদম ভেরি ইজি কথা তো গ্ৰুপ কাউন্টিং বিলাক কেনেকুৱা নিশ্চয় আপোনালোকে বুজি পালে কথাটো ইয়াৰ ওপৰত ধৰক কিছু কোৱেশ্চন অমুক কোৱেশ্চন তমুক কোৱেশ্চন এনেকৈ যদি চাই থাকে তাৰ লগত কোনো পৰীক্ষাত আহা প্ৰশ্নটোৰ কোনো ৰিলেশন পোৱা নাযাব কিয়নো মাত্ৰ ইয়াত কি লাগিব আপোনালোকৰ বেসিক কনসেপ্ট লাগিব যে আমি তৎক্ষণাত কেনেকৈ হিসাবটো কৰিম নিজৰ খুশি মতে আপুনি হিসাবটো কৰি ইয়াৰ উত্তৰটো ওলাব পাৰিব আৰু ইয়াত সময় নালাগিব তো মৰমৰ পৰীক্ষাৰ্থীসকল মই গ্ৰুপ কাউন্টিং আৰু স্কিপ কাউন্টিং ওপৰত কিছু কথা আলোচনা কৰিলো আৰু হয়তো কৰিব লগা বহুত আছে কিন্তু আপোনালোকৰ জাস্ট বেসিক কনসেপ্ট মই কি কৈছো কনসেপ্ট ইজ দ্য পাৱাৰ মনত ৰাখিব কনসেপ্ট ইজ দ্য পাৱাৰ আপুনি পৰীক্ষা দিব গৈছে যদি আপোনাৰ কনসেপ্ট থাকে ক্লিয়াৰ থাকে দেন ইউ মে বি পাৱাৰফুল আপুনি শক্তিশালী হৈ থাকিব ষ্ট্ৰং হৈ থাকিব তেতিয়া আপোনাৰ পৰীক্ষাত ইয়াৰ ওপৰত বেস কৰি যি কোৱেশ্চনে আহক তেতিয়া আপুনি এটেন্ড কৰিব পাৰিব তো আহক লাষ্ট কি হলৈ গৈ আছো যে আমি প্ৰশ্ন হিতান প্ৰত্যেক দিনৰ নিচিনা প্ৰশ্ন হিতান লৈ গৈ আছো ইয়াত কিছু কথা আলোচনা কৰি আজি ক্লাছটো ইয়াতে সামৰিম আৰু ইয়াত কিন্তু কিছু ইম্পৰ্টেন্ট কথা থাকিব পৰীক্ষাত আহিব লগা কিছু কথা ইয়াত থাকিব তো মনোযোগ দি মোৰ লগত চাই থাকক তো মৰমৰ পৰীক্ষাৰ্থীসকল আজি প্ৰশ্ন হিতানত প্ৰশ্ন কিছুমান লৈ আহিছো আজি আলোচনা কৰা বিষয়ৰ ওপৰত স্কিপ কাউন্টিং এন্ড গ্ৰুপ কাউন্টিং ওপৰত তো বোৰ্ডত ঠাই কম হোৱাৰ কাৰণে মই 3টা কোৱেশ্চন অলৰেডি লিখি ৰাখিছো এই 3টা কোৱেশ্চন আপোনাৰ লগত আলোচনা হোৱাৰ পিছত মই পৰৱৰ্তী কোৱেশ্চন আৰু আগবঢ়াম তো আহিব প্ৰথম প্ৰশ্ন লৈ যে √2 √8 √18 these are skip counting then next term to কি হ'ব যদি হুদা হয় এনেকৈ কাউন্টিং কৰি গৈ আছে this is also a reasoning এটো ৰিজনিং বুলিও ক'ব পাৰি আপোনালোকে কেতিয়াবা যে বা এটো মেন্টাল ম্যাথছ বুলিও ক'ব পাৰি √2 √8 √18 নেক্সট কি হ'ব তো চাব যদি আগৰ নিচিনাকৈ মই এটা সূত্ৰ যে দিছিলো সেই মতে যদি চাই তেতিয়া হলে চাব যে সেম নাম্বাৰ স্কিপ হৈছে নেকি যদি সেম নাম্বাৰ স্কিপ হৈছে তেতিয়া হলে আমি ব্যৱহাৰ কৰা ধৰ্মটো ব্যৱহাৰ কৰক আৰু যদি সেম নাম্বাৰ স্কিপ হোৱা নাই বেলেগ বেলেগ হৈছে তেতিয়া হলে আপুনি ৰিজনিং ব্যৱহাৰ কৰক মই দুইটা কথাই কৈছো বুজি পাইছে কথাটো যদি স্কিপ হোৱাটো সেম নাম্বাৰ হৈছে তেতিয়া হলে মই যেটো ব্যৱহাৰ কৰিছিলো an = a + n - 1 * d বা কোন নম্বৰ পদটো লাগে হেতু ওলাব লাগে ধুনিয়াকৈ কৰি দিও আৰু যদি সেম নাম্বাৰ স্কিপ হোৱা নাই তেতিয়া হলে কি কৰিব ৰিজনিংত চিন্তা কৰিব লাগিব তো চাব মই যদি ডিফাৰেন্স বিলাক চাও যেনেকৈ √8 √2 মাইনাস কৰি দিও √8 মানে 2 √2 মাইনাস √2 √8 মানে কেনেকৈ √2 হল জানে আপোনালোকে যেনেকৈ √8 ক কি কৰিব পাৰিব 4 * 2 লিখিব পাৰিব 4 ৰ বৰ্গমূল কিমান 2 বাহিৰত আহিব 2 ৰ বৰ্গমূল নাই √2 থাকিব সো 8 ৰ বৰ্গমূল কিমান 2 √2 তো 8 ক কেনেকৈ ভাঙিলো 2 √2 মাইনাস কি আছে এটা √2 দুটা √2 ৰ পৰা এটা √2 গলে এটা √2 থাকিল এটো এই দুটা মিলি পালো এতিয়া এই দুটা চেক কৰক যেনেকৈ √18 মাইনাস √8 √18 ক আপুনি 9 2 গুণ 18 ভাঙিব পাৰিব 9 2 গুণ 18 তো 9 ৰ বৰ্গমূল কিমান 3 বাহিৰত আহিব 2 ওপৰত থাকিল 8 ৰ বৰ্গমূল 2 √2 তো 3টা √2 ৰ পৰা দুটা √2 গলে এটা √2 তো চাওক ডিফাৰেন্স বিলাক √2 সেম পাইছে না নাই পাইছে তো কি হৈছে যে স্কিপ কি হৈছে √2 স্কিপ হৈছে ইয়াত যদি √2 স্কিপ হৈছে এটো কেই নম্বৰ পদ লাগে আমাক এটো আপুনি লগে লগে চিন্তা কৰক স্কিপ হৈছে √2 অৰ্থাৎ d আমি যে ব্যৱহাৰ কৰিছিলো d শব্দটো সো d কি হৈ গল d ৰ মান হৈ গল √2 a কিমান প্ৰথম পদ কিমান √2 এতিয়া আমাক খুদিছে 1 2 3 4 নম্বৰ পদ a4 বুলি ক'লে a + 3d এই মাত্ৰ আলোচনা হল a ৰ মান √2 3 * d ৰ মানো √2 চাওক a ৰ মান d ৰ মান সেম আছে তো ইয়াত 3টা √2 প্লাস এটা √2 কেইটা হল 4টা √2 এতিয়া 4টা √2 ক আপুনি 4 ৰ ভিতৰত সোমাই দিয়ক 4 √2 आंसर আছে নে চাই লকচোন 4 √2 নাই তো 4 √2 যদি নাই সোমাই দিয়ক ভিতৰত 4 ৰ ভিতৰত সোমালে কিমান হ'ব 16 হ'ব তো 16 আৰু ভিতৰত কি আছে 2 তো 16 2 গুণ কিমান হল √32 তো √32 आंसर হ'ব লাগিব
তো ৰুট অভাৰ এই ইয়াত এইটো মই ৰংলি 42 লিখিলোঁ 32 হ'ব তো ৰুট অভাৰ 32 এনসাৰ আহিব যে ৰুট 2 ৰুট 8 ৰুট 18 দেখা পাইছে পৰৱৰ্তী পদটো কি হ'ব ৰুট 18 ৰ পিছৰটো কি আহিব ৰুট 32 ৰ পিছৰটো কি আহিব ৰুট 32 ৰ পিছৰটো ৰুট 50 আহিব ৰুট 32 ৰ পিছত যদি চাই এটোৰ পিছত নেক্সটটো যদি চাই তেতিয়া ৰুট 50 আহিব মই হেফালে যোৱা নাই এটো প্ৰশ্নৰ কথা কৈছো যে 4 নম্বৰ পদটো কি হ'ব 4 নম্বৰ পদটো ৰুট 32 ওলাই গল তো আপোনালোকে কি সহজ বুদ্ধিটো এটো এপ্লাই কৰিব লাগিব এ কিন্তু এটো জানিবই আপোনালোকে ডি টো নিজে ওলাই ল'ব লাগিব ৰিলেশনটো জানিব লাগিব তেতিয়া হলে এনেকুৱা প্ৰশ্নৰ উত্তৰ আপোনালোকৰ ভুল নহয় তাৰ পিছত আহক নেক্সট 2 নম্বৰ কোৱেশ্চনটো লৈ আহক যে 1 স্কয়াৰ 5 স্কয়াৰ 7 স্কয়াৰ ডট ডট দিয়া হৈছে পৰৱৰ্তী পদটো কি হ'ব তো ইয়াৰ নিচিনাই তিনিটা দিছিলে 4 নম্বৰটো সুধিছিলে ইয়াতো তিনিটা দিছে 4 নম্বৰটো সুধিছে পৰৱৰ্তী পদটো কি হ'ব তো ইয়াৰ পৰৱৰ্তী পদৰ কাৰণে আপোনালোকে চাব লাগিব যে ইজ ইট ৰিজনিং অৰ স্কিপ কাউন্টিং সেই কথাটো মন কৰিব তো 5 স্কয়াৰ কিমান 25 1 স্কয়াৰ 1 25 ৰ 1 গলে 24 ইয়াত চাব 7 স্কয়াৰ কিমান 49 মাইনাস 5 স্কয়াৰে 25 দেখ 24 থাকিল সো কি হৈ গল স্কিপ কাউন্টিং হৈছে অৰ্থাৎ ডিফাৰেন্স একে আছে তো ইয়াৰ লগে লগে আৰু এটা বস্তু আপোনালোকে গম পাই গলে কিমান ডি কিমান গম পাই গলে যদি ডি গম পাই গলে এ আমাক লাগে কিমান 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ a4 পদটো লাগে a4 মানে a প্লাস কেইটা ডি লাগে তিনিটা ডি এর মান কিমান 1 স্কয়ার মানে 1 এ 3 ইনটু ডি এর মান কিমান পালে মাত্ৰ 24 তো চাব 3 24 গুণ 72 আৰু 1 73 তো आंसर 73 হ'ব লাগিব 73 বিচাৰক 8 স্কয়ার 9 স্কয়ার 67 73 নিশ্চয় আছে তো দেখা পালে কিমান ধুনিয়া প্ৰশ্নটো কম্পিটিটিভ এক্সামৰ কাৰণে এনেকুৱা প্ৰশ্ন খুবেই দৰকাৰী কিছুমান হয়তো চাব 1 স্কয়াৰ 5 স্কয়াৰ 7 স্কয়াৰ তাৰ পিছত লগাই দিব 9 স্কয়াৰ বা কিবা এটা স্কয়াৰ থকা এটা লগাই দিব দেখা পাইছে ভুলবিলাক কত হ'ব তো কাউন্টিং বিলাক কৰোতে আপোনালোকে কি চাব লাগিব কি ধৰণৰ কাউন্টিং কৰিম আইদাৰ স্কিপ কাউন্টিং অৰ কি কৰিম এপ্লাইং দা ৰিজনিং তো আহক মৰমৰ পৰীক্ষাৰ্থীসকল নেক্সট কোৱেশ্চন লৈ 10 7 4 এই প্ৰগতিটোৰ মই এটা প্ৰগ্ৰেছন বুলি কৈছো দিস ইজ এ প্ৰগ্ৰেছন তো এই প্ৰগ্ৰেছনটোৰ 30 তম পদটো কি হ'ব 30 টাৰ্মটো কি হ'ব তো চাব এটো এটা প্ৰগ্ৰেছন যদি তেতি হলে প্ৰগ্ৰেছন হলে ডিফাৰেন্স সেম আছে সো আমি চেক কৰাৰ দৰকাৰ নাই এনেকৈ চাব পাৰে যে 10 ৰ পৰা 7 হৈছে 3 কমিছে 7 ৰ পৰা 4 হৈছে 3 কমিছে এটো কিন্তু ডিক্ৰিজ হৈছে ইনক্ৰিজ হোৱা নাই তো এ কিমান ধৰিব আপুনি 10 এই ক্ষেত্ৰত ডি কিমান ধৰিব চাব ডি কেনেকৈ সদায় হিসাব কৰোতে দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাস কৰিব 7 ৰ পৰা 10 মাইনাস কৰি দিয়ক 7 ৰ পৰা 10 মাইনাস কৰিলে কিমান থাকিব -3 ডি -3 হৈ গল তো আমাক খুদিছে 30 তম পদটো a 30 ওলাই দিয়ক a 30 মানে a + 29 d জানে সূত্ৰটো আপোনালোকে তো এৰ মান কিমান এৰ মান হল 10 + 29 ইনটু d এর মান কিমান পালে -3 সো 10 প্লাস এ মাইনাস এ -3 9 jar 27 in hand 2 3 2 jar 6 and 2 8 87 তো 10 ৰ পৰা 87 বাদ দিয়ক -77 উত্তৰ আহিব তো 30 তম পদটো কি হ'ব -77 আছে নে -77 সি নম্বৰত আছে তো চাওক কাউন্টিং টু নিশ্চয় বুজি পালে স্কিপ কৰি কেনেকৈ কাউন্টিং কৰা হয় তাৰ ওপৰত কেনেকৈ সমস্যাবিলাক সমাধান কৰা হয় নিশ্চয় বুজি পালে ইয়াৰ পৰৱৰ্তী কোৱেশ্চন তাৰ পিছত কোৱেশ্চন নম্বৰ 4 লৈ আহিছো কোৱেশ্চন নম্বৰ 4 মই কি কৰিছো এটা বক্স দি দেখাইছো আপোনালোকক ধৰক এটা সিৰিজ মই চিন্তা কৰিছো যে দুটা গ্যাপস দিছো দুটা বক্স গ্যাপস দিছো মাজত এটা 13 আৰু 3 আছে খালি ঠাইত কি হ'ব তো ইটো স্কিপ কাউন্টিং তো কি হ'ব খালি ঠাইত চাব তৎক্ষণাত আপুনি চাব লাগিব যে মই আৰু এটা ভিডিওত কৈছিলো যদি দুটা সংখ্যাৰ মাজৰটো ওলাব দিয়ে কেতিয়াবা আপোনালোকক কি কৰিব সেই সংখ্যা দুটা যোগ কৰি 2 ৰে ডিভাইড কৰি দিব গড় ললে হৈ যাব তো এটো ওলাই দিয়ক ফাৰ্স্ট 13 আৰু 3 যোগ কৰক কিমান হয় 13 3 এ কিমান হ'ব 16 16ক 2 ৰে ডিভাইড কৰক 8 তো এটো দেখ 8 ওলাব এটো যদি 8 ওলাই তেতিয়া দেখা পাব 13 ৰ পৰা 8 হৈছে কিমান কমিছে 13 ৰ পৰা 8 হৈছে 5 কমিছে তো 13 ৰ আগত যেহেতু আছে 5 বঢ়াই দিয়ক 13 আছে কিমান হ'ব 18 18 আৰু 8 ইয়াৰ শুদ্ধ উত্তৰ হ'ব তো 18 আৰু 8 এ নম্বৰত আছে তো দেখা পাইছে ধুনিয়াকৈ কথাখিনি যে এনেকুৱাকৈ যদি স্কিপ কৰি দিয়া হয় সেই মানবিলাক আমি ওলাব পাৰিম নে নাই তাৰ পিছত আহক আৰু এটা মই গ্ৰুপ কাউন্টিংৰ পৰা এটা কোৱেশ্চন লৈ আহিছো গ্ৰুপ কাউন্টিং এনেকুৱা প্ৰশ্ন নিশ্চিতভাৱে পৰীক্ষা থাকিব মাত্ৰ কি লাগিব আপোনালোকৰ কি লাগিব ক্যালকুলেশন একদম ফাৰ্স্ট ক্যালকুলেশন লাগিব আৰু অলপ চুকা ব্ৰেইন হ'ব লাগিব এই ক্ষেত্ৰত চাব মই এনে তৎক্ষণাত এনে বনাইছো দেই আপোনালোকে উত্তৰটো ইয়াৰ এনেই পাই যাব মই মাত্ৰ ধৰণটো দেখাইছো কনসেপ্টটো দেখাইছো যে a + b + c যদি 50 হয় b + c এই দুটা গ্ৰুপ এই দুজন মেম্বাৰ মিলি যদি 30 হয় c অকলে যদি 10 হয় তেন্তে a + b কিমান হ'ব
ধুনীয়াকৈ উত্তৰটো আহি যাব চাব b + c কিমান আছে 30 এতিয়া b + c ঠাইত যদি 30 বহাই দিয়ে 30 বহাই দিলে a কিমান হৈ গল ইফালে আছে 50 b + c ইফালে গলে মাইনাস হ'ব -30 কিমান হৈ আহি গল 20 আহি গল তো এর মান ক্লিয়ার হৈ গল তার পিছত b + c এর মান কিমান আছে 30 আছে ইয়াত আকৌ c এর মান 10 দি দিছে যে b + 10 = 30 তো b এর মান কিমান আহি গল 20 আহি গল তো এর মানো 20 আহি গল b এর মানো 20 আহি গল আমাক খুদিছে a + b কি হ'ব সো 20 + 20 কি হ'ব 40 30 নহব 60 40 ডি নম্বৰ উত্তৰ তো এনেকুৱা টাইপক কি বুলি কোৱা হয় গ্ৰুপ কাউন্টিং বুলি কোৱা হয় মই আৰু চিত্ৰ দি কেইবাটাও দেখাইছো আৰু এতিয়া চিত্ৰ নহয় মই কি কৰিলো আখৰ ব্যৱহাৰ কৰিও গ্ৰুপ কাউন্টিংটো অলপ আপোনালোকৰ মাজত দাঙি ধৰিলো তো মৰমৰ পৰীক্ষাৰ্থীসকল গ্ৰুপ কাউন্টিং আৰু স্কিপ কাউন্টিং নিশ্চয় কথাখিনি বুজি পালে আপোনালোকে অৱগত হ'ল যে স্কিপ কাউন্টিংত কিছু কথা আছে কিছু কথা সেই কথাবিলাক আপোনালোকে যদি ভালদৰে মনোযোগ দি চাই যে a কি d কি a কেনেকৈ ওলাম d কেনেকৈ ওলাম an কি কেই নম্বৰ পদটো হেৰাইছে হেতু ওলাব লাগে সো এটা সূত্ৰ মই দিছো an = a + n - 1 * d তো সেই সূত্ৰটো ব্যৱহাৰ কৰি আকৌ দৰকাৰ হয় চাই লৈ সূত্ৰটো ব্যৱহাৰ কৰি আপোনালোকে ঢেৰ প্ৰশ্ন এনেকুৱা স্কিপ কাউন্টিংৰ ওপৰত ঢেৰ প্ৰশ্নৰ উত্তৰ আপোনালোকে কৰিব পাৰিব আৰু কম্পিটিটিভ এক্সাম বিলাকত এনেকুৱা প্ৰশ্ন যে নিশ্চিত হেতু আপোনালোকে ভালদৰে জানে তো মৰমৰ পৰীক্ষাৰ্থীসকল ভিডিওটো ডাঙৰ হৈ গল তো আজি আৰু বিশেষ দেৰি নকৰো আৰু আপোনালোকৰ পৰা কি বিচাৰিছো আশীৰ্বাদ বিচাৰিছো আৰু আপোনালোকক মই আৰু এটা অনুৰোধ কৰিছো যে আপোনালোকৰ সাপোৰ্টে মোৰ শক্তি মই কৈছোৱে তো যেহেতু কি মই ভিডিও বনাই আছো মোৰ কষ্ট হৈ আছে মই কৈ আছো যে এনেকুৱা কষ্ট মোৰ কেতিয়া কৰি থাকিব ইচ্ছা যাব যেতিয়া আপোনালোকৰ পৰা সাপোৰ্ট পাম তো আপোনালোকে যদি মোক সাপোৰ্ট দিয়ে মোৰ ভিডিওবিলাক শেয়াৰ কৰে সাবস্ক্ৰাইব কৰে আৰু বেলেগ বন্ধুবৰ্গবিলাকক যদি সাবস্ক্ৰাইব কৰিবলৈ কয় তেতিয়াহলে মই আপোনালোকক সদায় মই আগতে কৈছো এতিয়াও কওঁ আপোনালোকৰ লগত মই সদায় আছো প্ৰয়োজন হলে ইয়াৰ পৰা আৰু এখোজ আগুৱাই যাই হলো আপোনালোকক মই সহায় কৰিম আৰু আজিৰ ভিডিওটো ইয়াতে মই সামৰিব বিচাৰিছো ধন্যবাদ